মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। স্বাধীনতা দিৱসৰ এই আগলি সন্ধিয়া আপোনালোক আটাইকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ সকলোৰে বাবে ই অতি গৌৰৱৰ কথা যে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস প্ৰত্যেক ভাৰতীয়ই অত্যন্ত উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰে। এই দিৱসসমূহে আমাক ভাৰতীয় হোৱাৰ গৌৰৱক বিশেষভাৱে অনুভৱ কৰায়। 15 আগষ্ট দিনটো আমাৰ সামূহিক স্মৃতিৰ গভীৰতাৰে অংকিত। ঔপনিৱেশিক শাসনৰ দীঘলীয়া সময়ছোৱাত আমাৰ দেশৰ অনেক প্ৰজন্মই দেশ স্বাধীন হোৱাৰ সপোন দেখিছিল। দেশৰ প্ৰত্যেক নাৰী পুৰুষ, ডেকা বুঢ়া বিদেশী শাসনৰ শিকলি ছিঙি উফৰাই পেলাবলৈ ব্যাকুল হৈছিল। তেওঁলোকৰ সংঘৰ্ষত নিৰাশাৰ সলনি প্ৰবল আশাবাদ আছিল। সেই আশাবাদেই স্বাধীনতাৰ পাছত আমাৰ প্ৰগতিত শক্তি প্ৰদান কৰিছে। কাইলৈ যেতিয়া আমি ত্ৰিৰংগ পতাকাক অভিবাদন জনাম, একে সময়তে আমি সেইসকল স্বাধীনতা সংগ্ৰামীকো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম, যাৰ ত্যাগৰ ফলশ্ৰুতিত ৭৮ বছৰ পূৰ্বে 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰিছিল। নিজৰ স্বাধীনতা পুনৰ অৰ্জন কৰাৰ পাছত আমি এনে এক লোকতন্ত্ৰৰ পথত অগ্ৰসৰ হলো, য'ত প্ৰত্যেক প্ৰাপ্তবয়স্কৰে ভোটদানৰ অধিকাৰ আছিল। আন ভাষাৰে ক'বলৈ গ'লে আমি ভাৰতীয়সকলে নিজৰ নিয়তিক বাস্তৱ ৰূপ দিয়াৰ অধিকাৰ নিজকে অৰ্পণ কৰিলো। অনেক লোকতান্ত্ৰিক ব্যৱস্থাত লিংগ, ধৰ্ম তথা অন্যান্য আধাৰত মতাধিকাৰ প্ৰকাশত বাধা আছিল, কিন্তু আমি তেনে নকৰিলো। প্ৰত্যাহ্বানৰ পাছতো ভাৰতৰ জনগণে লোকতন্ত্ৰ অৰ্থাৎ গণৰাজ্যক সফলতাৰে আদৰিলো। ই আমাৰ প্ৰাচীন লোকতান্ত্ৰিক মূল্যবোধৰে নামান্তৰ। ভাৰতভূমি বিশ্বৰ প্ৰাচীনতম গণৰাজ্যসমূহৰ আধাৰ। আচলতে ভাৰতক গণৰাজ্যৰ জননী বুলি কোৱাটোহে সৰ্বতোপ্ৰকাৰে উচিত হ'ব। আমাৰ সংবিধানৰ আধাৰশিলাতে আমাৰ গণতন্ত্ৰৰ ভৱন নিৰ্মাণ হৈছে। আমি গণতন্ত্ৰৰ আধাৰত এনে কিছু সংস্থা প্ৰতিষ্ঠা কৰিলো, যি গণতান্ত্ৰিক কাৰ্যপ্ৰণালীক শক্তি প্ৰদান কৰিলে। সংবিধান আৰু আমাৰ গণতন্ত্ৰই আমাৰ বাবে সকলো। অতীজত দেশ বিভাজনৰ বাবে পোৱা বেদনাক আমি কদাপি পাহৰি যাব নালাগে। আজি আমি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰিলো। বিভাজনৰ ফলত ভয়াৱহ হিংসা প্ৰত্যক্ষ কৰিলো আৰু অজস্ৰজনক স্থানচ্যুত কৰা হ'ল। আজি আমি ইতিহাসৰ ভুলৰ বলি হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। প্ৰিয় দেশবাসী, ন্যায়, স্বাধীনতা, সমতা আৰু বন্ধুত্ব দেশৰ গণতন্ত্ৰক সুদৃঢ় কৰিবলৈ আমাৰ সংবিধানত এই চাৰিবিধ প্ৰমূল্যৰ উল্লেখ আছে। ই আমাৰ সভ্যতাৰ এনে নীতি, যাক আমি স্বাধীনতা সংগ্ৰামৰ কালছোৱাত পুনৰ জীৱিত কৰিলো। মোৰ বিশ্বাস যে এই প্ৰমূল্যসমূহৰ মূলতে ব্যক্তি মৰ্যাদাৰ ধাৰণা বিদ্যমান। প্ৰত্যেক ব্যক্তিয়ে সমান আৰু প্ৰত্যেকৰে মৰ্যাদাপূৰ্ণ আচৰণ লাভ কৰাৰ অধিকাৰ আছে। স্বাস্থ্যসেৱাৰ পৰা শিক্ষা লাভৰ সুবিধালৈকে প্ৰত্যেকৰে সমান অধিকাৰ থকা উচিত। যিসকল পৰম্পৰাগত ব্যৱস্থাৰ বাবে বঞ্চিত হৈছিল, তেওঁলোকক সহায়ৰ প্ৰয়োজন আছিল। এনে নীতিৰেই আমি 1947 চনত এক নতুন যাত্ৰাৰ আৰম্ভণি কৰিলো। বিদেশী শাসনৰ দীঘলীয়া সময়ৰ পাছত স্বাধীনতা লাভৰ সময়ত ভাৰতে ভীষণ দাৰিদ্ৰ্যৰ সৈতে যুঁজি আছিল। তেতিয়াৰে পৰা আজিলৈকে যোৱা ৭৮ বছৰত আমি সকলো ক্ষেত্ৰতে অসাধাৰণ প্ৰগতি লাভ কৰিছো। ভাৰতে আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হোৱাৰ পথত ভালেখিনি দূৰ অতিক্ৰম কৰিছে আৰু প্ৰবল আত্মবিশ্বাসেৰে আগুৱাই গৈ আছে। আৰ্থিক ক্ষেত্ৰত আমাৰ অভিজ্ঞতা স্পষ্ট ৰূপত পৰিস্ফুট হৈছে। মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত যোৱাটো বিত্তীয় বৰ্ষত ৭.৫% বৃদ্ধিৰ হাৰেৰে ভাৰত বিশ্বৰ প্ৰধান অৰ্থব্যৱস্থাত সবাতোকৈ দ্ৰুতগতিত বৃদ্ধিপ্ৰাপ্ত দেশ হিচাপে বিবেচিত হৈছে। গোলকীয় অৰ্থব্যৱস্থাৰ বিভিন্ন সমস্যাৰ পাছতো ঘৰুৱা উপযোগিতা দ্ৰুতগতিত বৃদ্ধি পাইছে। মুদ্ৰাস্ফীতি আমাৰ নিয়ন্ত্ৰণত আছে। ৰপ্তানি বৃদ্ধি পাইছে। সকলো মুখ্য সূচকে অৰ্থব্যৱস্থাত আমাৰ শক্তিশালী স্থিতি স্পষ্ট কৰিছে। এয়া আমাৰ শ্ৰমিক আৰু কৃষক ভাই ভনীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফল।
সুশাসনৰ জৰিয়তে বৃহৎ সংখ্যাত জনগণক দাৰিদ্ৰ্যৰ পৰা মুক্ত কৰা হৈছে। চৰকাৰে দুখীয়া লোকসকলৰ বাবে নানান কল্যাণকামী আঁচনি প্ৰৱৰ্তন কৰিছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা ওপৰলৈ অহা যিসকল লোকৰ আৰ্থিক স্থিতি এতিয়াও শক্তিশালী হোৱা নাই, তেওঁলোককো এনে আঁচনিয়ে সামৰি লৈছে, যাতে পুনৰাই তেওঁলোকে দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব লগা নহয়। মানুহৰ উপাৰ্জনৰ লগতে ক্ষেত্ৰীয় অসমানতাও কমিছে। আগে যিসমূহ ৰাজ্য আৰু অঞ্চল অৰ্থনৈতিকভাৱে দুৰ্বল বুলি চিহ্নিত হৈছিল, সেইসমূহ এতিয়া নিজৰ বাস্তৱিক সক্ষমতাৰে অগ্ৰণী ৰাজ্যসমূহৰ সমানে সমানে আগবঢ়াৰ পথত অগ্ৰসৰ হৈছে। আমাৰ আগশাৰীৰ ব্যৱসায়ীসকল, লঘু আৰু মধ্যম উদ্যমিতাসকল আৰু বেপাৰীসকলে সদায় কিছু কৰি দেখুওৱাৰ ভাৱ প্ৰকাশ কৰিছে। সমৃদ্ধিৰ বাটত থকা হেঙাৰবোৰ আঁতৰোৱাৰ আৱশ্যকতা আছিল। যোৱা এটা দশকত প্ৰাথমিক স্তৰত হোৱা বিকাশে তাকেই স্পষ্টৰূপে প্ৰদৰ্শন কৰিছে। ভাৰতমালা আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ৰাজপথ নেটৱৰ্কৰ বিস্তাৰ আৰু সুদৃঢ়ীকৰণ কৰা হৈছে। ৰেল বিভাগেও নতুন উপকৰণত গুৰুত্ব প্ৰদান কৰিছে তথা অত্যাধুনিক প্ৰযুক্তি কৌশলেৰে নিৰ্মিত ৰেলগাড়ী আৰু ৰেলৰ ডবা প্ৰচলন কৰিবলৈ লৈছে। কাশ্মীৰ উপত্যকালৈ ৰেল সেৱা আৰম্ভ কৰাটো এটা উল্লেখনীয় সাফল্য। ভাৰতৰ আন আন ঠাইৰ পৰা কাশ্মীৰ উপত্যকালৈ ৰেল সেৱাৰ সংযোগৰ ফলত সেই ঠাইবোৰত ব্যৱসায় আৰু পৰ্যটন উদ্যোগ গঢ়ি উঠিব আৰু নতুন অৰ্থনীতিৰ দুৱাৰ খোল খাব। কাশ্মীৰত এই অসাধাৰণ আভিযান্ত্ৰিক সাফল্য আমাৰ দেশৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি। দেশত চহৰীকৰণ দ্ৰুতগতিৰে চলি আছে। সেইকাৰণে চহৰৰ উন্নতিৰ হকে চৰকাৰে বিশেষভাৱে দৃষ্টি ৰাখিছে। চহৰৰ প্ৰধান পৰিবহণ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মেট্ৰ' ৰেল সেৱাৰ সুবিধা সম্প্ৰসাৰণ কৰিছে। যোৱা এটা দশকত মেট্ৰ' ৰেল সেৱাৰে সংযুক্ত চহৰৰ সংখ্যা বহুগুণে বৃদ্ধি হৈছে। চহৰৰ বিকাশ আৰু পৰিৱৰ্তনৰ বাবে অটল মিছন অৰ্থাৎ অমৃতে এইটো সুনিশ্চিত কৰিছে যে নলীৰে অধিকাংশ ঘৰতে যাতে পৰ্যাপ্ত পৰিমাণে পানী পায় আৰু ভূগৰ্ভৰ নলীৰে অনাময় নিষ্কাশনৰ সুবিধা পায়। চৰকাৰে এই কথা স্বীকাৰ কৰে যে জীৱন-যাপনৰ প্ৰাথমিক সুবিধাবোৰ নাগৰিকৰ স্বত্ব। জল জীৱন মিছনৰ অধীনত গাঁৱৰ ঘৰে ঘৰে নলীৰে পানী যোগান ধৰাৰ ব্যৱস্থা দ্ৰুতগতিৰে আগবাঢ়িছে। স্বকীয় শৈলীৰ বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সেৱা যোজনা আয়ুষ্মান ভাৰতৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই প্ৰয়াসৰ পৰিণামস্বৰূপে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনত যুগান্তকাৰী পৰিৱৰ্তন দেখা গৈছে। এই যোজনাৰ অধীনত এতিয়ালৈকে ৫৫ কোটিৰো অধিক মানুহক সুৰক্ষা কৱচ প্ৰদান কৰা হৈছে। এগৰাকী ব্যক্তিৰ আয় যিমানেই নহওক, চৰকাৰে ৭০ বছৰীয়া আৰু তাতোধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক এই যোজনাৰ অধীনত সুবিধা প্ৰদান কৰিছে। স্বাস্থ্যসেৱা লাভ কৰাৰ ক্ষেত্ৰত থকা অসমানতা দূৰ হোৱাত দিন দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহেও স্বাস্থ্যৰ সেৱা লাভ কৰিছে। এই ডিজিটেল যুগত এইটো স্বাভাৱিক যে ভাৰতবৰ্ষৰ আটাইতকৈ অধিক প্ৰগতি দূৰসঞ্চাৰ ক্ষেত্ৰখনত হৈছে। প্ৰায় প্ৰতিখন গাঁও 4G মোবাইলেৰে সংযুক্ত হৈছে। অৱশিষ্ট কেইবা হাজাৰ গাঁৱত এই সুবিধা শীঘ্ৰে প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা ডিজিটেল গ্ৰাহক প্ৰযুক্তিক অধিক পৰিমাণত আঁকোৱালি লোৱাটো সম্ভৱ হৈছে। ডিজিটেল গ্ৰাহকৰ ক্ষেত্ৰখনত ভাৰত অতি কম সময়ৰ ভিতৰতে বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ দ্বাৰা ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰো বৃদ্ধি হৈছে। লগতে কোনো বাধাবিঘিনি আৰু লিকেজ নোহোৱাকৈ উপভোক্তাই লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। বিশ্বত হোৱা সৰ্বমুঠ ডিজিটেল লেনদেনৰ আধাতকৈ অধিক লেনদেন ভাৰততে হয়। এই পৰিৱৰ্তনৰ দ্বাৰা এটা গতিশীল ডিজিটেল অৰ্থব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ দ্বাৰা ঘৰুৱা উৎপাদন বছৰি বৃদ্ধি হৈ আছে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু টেকনলজিকেল এডভান্সমেণ্টে আমাৰ জীৱনত ইতিমধ্যে খোপনি পুতি লৈছে। চৰকাৰে দেশৰ AI ক্ষমতা মজবুত কৰিবলৈ ইণ্ডিয়া AI অভিযান আৰম্ভ কৰিছে।
এই অভিযানৰ অধীনত এনে মডেল বিকশিত কৰা হ'ব যিয়ে ভাৰতৰ প্ৰয়োজনীয় সকলো দিশ সামৰি ল'ব। আমাৰ লক্ষ্য 2047 চনলৈ ভাৰত গ্লোবেল AI হাব ৰূপে পৰিগণিত হওক। এই দিশত সাধাৰণ মানুহৰ বাবে প্ৰযুক্তি কৌশলৰ সৰ্বোত্তম প্ৰয়োগ আৰু প্ৰশাসন ব্যৱস্থাত সংস্কাৰ কৰি তেওঁলোকৰ জীৱন গঢ়াৰ প্ৰতি বিশেষভাৱে মনোযোগ দিয়া হ'ব। জনজীৱনৰ উন্নতিৰ বাবে ব্যৱসায় বাণিজ্য সহজ কৰাৰ লগতে জীৱনক সহজ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰা হৈছে। বিকাশ তেতিয়াহে সাৰ্থক হয় যেতিয়া পৰিসীমাৰ বাহিৰৰ মানুহেও সাহায্য পায় আৰু তেওঁলোকৰ নতুন সুবিধা লাভ হয়। ইয়াৰ বাহিৰেও আমি যিমান দূৰ পাৰোঁ প্ৰতিটো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ আত্মবিশ্বাস বাঢ়িছে আৰু বিকশিত ভাৰত গঢ়াৰ আমাৰ যাত্ৰাৰ গতি দ্ৰুততৰ হৈছে। যোৱা সপ্তাহৰ ৭ আগষ্টত দেশত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হৈছে। এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে শিপিনী আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীক সন্মান জনোৱা। আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত 1905 চনত আৰম্ভ কৰা স্বদেশী আন্দোলনৰ স্মৃতিত 2015 চনৰ পৰা এই দিৱস বছৰি পালন কৰি অহা হৈছে। মহাত্মা গান্ধীয়ে ভাৰতীয় কাৰিকৰ আৰু শিল্পীসকলৰ কেঁচা ঘামৰ বিনিময়ত আৰু তেওঁলোকৰ অতুলনীয় প্ৰযুক্তিৰে উৎপাদিত সামগ্ৰীৰ পৰিমাণ বঢ়াবলৈ স্বদেশীৰ ভাৱনাক মজবুত কৰিছিল। স্বদেশীৰ ধাৰণাই মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দৰে ৰাষ্ট্ৰীয় প্ৰয়াসক অনুপ্ৰাণিত কৰিছে। আমি সকলোৱে এই সংকল্প ল'ব লাগে যে আমি আমাৰ দেশত উৎপাদিত সামগ্ৰীহে কিনিম আৰু ব্যৱহাৰ কৰিম। প্ৰিয় দেশবাসী, সামাজিক ক্ষেত্ৰখনত কৰা প্ৰয়াসৰ দ্বাৰা সংবৰ্ধিত সামগ্ৰিক আৰ্থিক বিকাশৰ বলত ভাৰতে 2047 চনলৈকে এক বিকশিত অৰ্থনৈতিক ব্যৱস্থা গঢ়াৰ পথত আগবাঢ়িছে। মই বুজি পাওঁ অমৃতকালৰ এই সময়ছোৱাত আগুৱাই যোৱাৰ ৰাষ্ট্ৰীয় যাত্ৰাত সকলো দেশবাসীয়ে যথাশক্তিৰে সৰ্বাধিক সহযোগিতা আগবঢ়াব। মই ভাবোঁ সমাজৰ এনে 3 বৰ্গ আছে যিয়ে আমাক প্ৰগতিৰ পথত আগুৱাই নিব। আমাৰ সমাজৰ এক বৃহৎ অংশ অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী আৰু অন্যান্য সম্প্ৰদায়ৰ লোকেৰে গঠিত। এই লোকসকলে ক্ৰমান্বয়ে প্ৰান্তীয় শ্ৰেণীৰ তালিকাৰ পৰা নিজকে মুক্ত কৰিবলৈ লৈছে। তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক আকাংক্ষা পূৰণ কৰাৰ বাবে সক্ৰিয় কাৰ্যপন্থা গ্ৰহণ কৰি চৰকাৰে সহায় কৰি আহিছে। ভাৰতে নিজৰ প্ৰকৃত সামৰ্থ্য উপলব্ধি কৰাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে। আমাৰ সংস্কাৰ আৰু নীতিসমূহৰ যোগেদি বিকাশৰ ক্ষেত্ৰত এক ফলপ্ৰসূ মঞ্চৰ সৃষ্টি হৈছে। এনে প্ৰয়াসৰ ফলত মই এনে এক উজ্জ্বল ভৱিষ্যত দেখিবলৈ পাইছোঁ য'ত আমি প্ৰত্যেকেই আমাৰ সকলোৰে সমৃদ্ধি আৰু সুখত উজ্জীৱিতভাৱে অৰিহণা যোগাব পাৰিম। আমি দীৰ্ঘম্যাদী সুশাসন আৰু দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰে তেনে এক ভৱিষ্যতৰ দিশে আগবাঢ়িছোঁ। এই সংক্ৰান্ততে মহাত্মা গান্ধীৰ এটি গুৰুত্বপূৰ্ণ মন্তব্য মোৰ মনত পৰিছে। তেওঁ কোৱা সেই কথাকে মই দোহাৰিছোঁ। দুৰ্নীতি আৰু দম্ভ গণতন্ত্ৰৰ অনিবাৰ্য পৰিণাম হ'ব নালাগে। আহক আমি গান্ধীজীৰ আদৰ্শক বাস্তৱায়িত কৰোঁ আৰু দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হওঁ। প্ৰিয় দেশবাসী, এই বছৰ আমি সন্ত্ৰাসবাদৰ বিভীষিকাৰ সন্মুখীন হ'বলগীয়া হৈছিলোঁ। কাশ্মীৰ ভ্ৰমণলৈ যোৱা নিৰীহ লোকসকলক হত্যা, ভীৰুতা আৰু অমানৱীয়তাৰ বাদে একো নহয়। ভাৰতে নিৰ্ণায়কভাৱে আৰু দৃঢ় সংকল্পৰে ইয়াৰ প্ৰত্যুত্তৰ দিছিল। অপাৰেশ্যন সিন্দুৰে দেখুৱাইছে যে যেতিয়াই আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰশ্ন আহে তেতিয়াই যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আমাৰ সশস্ত্ৰ বাহিনী সম্পূৰ্ণৰূপে সক্ষম আৰু সিদ্ধহস্ত। কৌশলগত বিচক্ষণতা আৰু কাৰিকৰী সামৰ্থ্যৰে আমাৰ সেনাই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰিছিল। মোৰ বিশ্বাস অপাৰেশ্যন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজৰ এক উদাহৰণ হিচাপে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ থাকিব। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰত্যুত্তৰ দিওঁতে আটাইতকৈ লক্ষণীয় দিশটো আছিল আমাৰ একতা, যি আমাক বিভাজিত কৰিব বিচৰা সকলৰ বাবেও আটাইতকৈ উপযুক্ত প্ৰত্যুত্তৰ।
ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰলৈ যোৱা সংসদৰ সদস্যসকলৰ বহুদলীয় প্ৰতিনিধি দলতো আমাৰ এই একতাৰে প্ৰতিফলন দেখিবলৈ পোৱা গৈছিল। বিশ্বই ভাৰতৰ স্থিতিক অনুধাৱন কৰিছে যে আমি আক্ৰমণকাৰী নহওঁ, কিন্তু আমি আমাৰ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে যোগ্য প্ৰত্যুত্তৰ দিবলৈ অলপো সংকোচ নকৰোঁ। অপাৰেচন সিন্দুৰ প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এক পৰীক্ষামূলক সুযোগো আছিল। ই প্ৰমাণ কৰিলে যে আমি সঠিক পথেৰেই আগবাঢ়িছোঁ। আমাৰ থলুৱা উৎপাদনে এনে এক গুৰুত্বপূৰ্ণ স্তৰত উপনীত হৈছে, যিয়ে আমাক আমাৰ সুৰক্ষাজনিত বহু প্ৰয়োজনীয় দিশ পূৰণ কৰাৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰশীল কৰি তুলিছে। স্বাধীনতাৰ পাছৰে পৰা ভাৰতৰ প্ৰতিৰক্ষা ইতিহাসত এয়া হৈছে এক যুগান্তকাৰী সাফল্য। মোৰ প্ৰিয় দেশবাসী, এই আপাহতে মই আগ্ৰহ প্ৰকাশ কৰিছোঁ যে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে যথাসম্ভৱ সকলো প্ৰয়াস কৰিব। জলবায়ু পৰিৱৰ্তন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আমি নিজৰ মাজতো কিছু পৰিৱৰ্তন আনিব লাগিব। আমি আমাৰ অভ্যাস আৰু বিশ্ব দৃষ্টিত কিছু পৰিৱৰ্তন সাধিব লাগিব। আমি আমাৰ পৃথিৱী, নদী, পাহাৰ, গছ-গছনি তথা জীৱ-জন্তুৰ সৈতে আমাৰ সম্পৰ্কৰো পৰিৱৰ্তন কৰিব লাগিব। আমি বৰঙণি আগবঢ়োৱাৰ যোগেদি এনে এখন পৃথিৱী এৰি যাব লাগিব, য'ত জীৱন নৈসৰ্গিক ৰূপত ফলে ফুলে জাতিষ্কাৰ হৈ পৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ সীমাক সুৰক্ষিত কৰি ৰখা সেনা জোৱান, আৰক্ষী তথা কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বলৰ প্ৰতি বিশেষ ৰূপত মোৰ ধ্যান আছে। মই ন্যায়পালিকা আৰু অসামৰিক সেৱাৰ বিষয়াসকললৈও শুভকামনা জ্ঞাপন কৰিলোঁ। বিদেশত থকা ভাৰতীয় দূতাবাসত কৰ্মৰত ভাৰতীয় বিষয়াসকল আৰু প্ৰৱাসী ভাৰতীয়সকলকো মই স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। মই আকৌ এবাৰ আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।